হয়তো মীনা বৰা কি ঘৰে ঘৰে এই নামঘৰৰ পৰা আহি যাওঁ মই সন্ধিয়া আহি নহয় তাৰপিছত গ'ল যে তেতিয়া ল'ৰাবিলাক আহিল যে আমাৰ ভৈৰৱী নামঘৰৰ কাষতে যিগৰাকী আমাৰ মহিলাক ইতিমধ্যে হাতীয়ে নিহত কৰিলে, এই গোটেই পৰিস্থিতিটো আমি সকলোৱে এতিয়া পৰ্যবেক্ষণ কৰিছোঁ আৰু মই বনমন্ত্ৰীকে ধৰি ফৰেষ্টৰ উচ্চ বিষয়াসকলক মই এইকেইদিন এইটো কথা কেইবাবাৰো কৈছোঁ যে এই হাতীটো ইয়াৰ পৰা আপোনালোকে যিকোনো প্ৰকাৰে ট্ৰেংকুলাইজ কৰি নিয়ক, নহ'লে কিন্তু মই ইমানলৈকে কৈছোঁ, নহ'লে কিন্তু ৰাইজে কেতিয়াবা ইয়াৰ কথাত ৰাইজে প্ৰত্যুত্তৰ দিলে কিন্তু অসুবিধা হ'ব, মই ইমানখিনিলৈকে কৈছোঁ। আৰু বন বিভাগৰ মানুহে যথেষ্টখিনি পহৰা দিছে বা হেৰি কৰিছে, হয়, সেইটোত কোনো অসুবিধা নাই, কিন্তু হাতীটো আঁতৰাই নিব পৰা খেদাটো আৰু ইয়াৰ পৰা আঁতৰাই নিয়াটো সেইটো এটা বেলেগ কথা। গতিকে মানে আমি আশা কৰিছোঁ বন বিভাগে অতি সোনকালে ইয়াৰ পৰা আঁতৰাই নিব আৰু ইয়াত আপুনি কোৱাৰ ধৰণে এই দুটাই নহয়, এই হাতী এই হাতীয়েই আজি আমাৰ এইবাৰ যি প্ৰায় 4জনমান মানুহক নিহত কৰিছে। যেতিয়া মানুহে হুলস্থুল কৰিলে ইহঁত ওলালে হ'ব না, ওলাই পেলাই মই কৈছোঁ নলাবি সিহঁতে মানা নাই, তেতিয়া একো নহয় বুলি কৈ ওলাই আহিলে। তেতিয়া হাতীটো দৌৰ মাৰি আহি এজনী ইফালে ইফালে গ'ল। আমাৰ এইখিনি মিছেছো আছিলে, তাৰ মানে হাতীটো সেইখিনিৰ পৰা একদম মানুহজনী লাট মাৰিছে, ইয়াত আহি পেলাই পৰি পেলাই খতম হৈছে, একো কঁকালত মাৰিছে। মই একদম চকুৰে দেখিছোঁ। এতিয়া কি কৰিম, এতিয়াতো উপায় নাই। জানুৱাৰী সেইদিনাখন মোকো মাৰিলে আছে, মই বাচিলোঁ বাৰু, পূজাও কৰিছোঁ ইয়াত নাহিব বুলি, তথাপিতো তেওঁ আহিব যে আমাক ইমানখিনি হেৰি কৰিলে, সেইটো আমি ভবাই নাছিলোঁ। আৰু আমি এতিয়া কেনেকৈ থাকিম কি কৰিম সেইটো চৰকাৰেহে জানে। আৰু 6জনকৈ বন কৰ্মী বাচি যোৱা নাই, তাৰ পিছতো একশ্যন লোৱা নাই, এটা হাতী ট্ৰেংকুলাইজ কৰা নাই। কি ল'ৰা ধেমালি খেলি আছে নেকি ইয়াত? আমি গৰিহণা দিছোঁ, ইয়াত ধিক্কাৰ দিছোঁ। আজি ঐতিহ্যমণ্ডিত ভৰালী নামঘৰৰ কাষতে আজি এই মাঘী পূৰ্ণিমাৰ ক্ষেত্ৰত আজি সেই মানুহগৰাকী মহিলাগৰাকীয়ে বন্তি প্ৰজ্বলন কৰিছে, বন্তি জ্বলাইছে। আজি এই ঘৰতে তেওঁলোকক আহি পেলাই নিহত কৰিব অৱস্থা হ'ল। ইয়াতকৈ নিজৰ ঘৰত, নিজৰ চোতালত, ইয়াতকৈ দুৰ্ভাগ্যজনক